যেটো ঘটনা বিলাসীপাড়ার বিধায়ক ডাঙরিয়ে করেছে এই ঘটনা কোনোমতে গ্রহণযোগ্য নহয়। আমার দলের বিধায়ক হলেও মই কথাটো কম, তেখেতে এই কামটো ঠিক কৰা নাই, ভুল কৰিছে, অনুচিত। জনপ্রতিনিধি এনেকুৱা ধৰণৰ ব্যৱহাৰ হ'ব নালাগে। আৰু মানুহজন এনেইতো ভাল, নম্ৰ ভদ্ৰ, কিয় বা ইমান এইটো ঘটনা তেখেতে কৰিলে মই নাজানো। কিন্তু এই ঘটনা কোনোপধ্যে আমি সমৰ্থন নকৰোঁ। এইটো ভুল কৰিছে তেখেতে। আৰু সৰু সৰু মানুহক আমি মৰম কৰিব লাগে। আমি জনপ্ৰতিনিধি, ওপৰলৈ আমাক বহুত ডাঙৰ দায়িত্ব দিছে, সন্মান দিছে। গতিকে সৰু সৰু মানুহ, সৰ্বসাধাৰণ ৰাইজক আমি মৰম স্নেহ শ্ৰদ্ধা তেখেতসকলৰ প্ৰতি আমাৰ থাকিব লাগে। এনেকুৱা ব্যৱহাৰ আচাৰ আচৰণ এজন জনপ্ৰতিনিধিৰ পৰা কোনেও কামনা নকৰে। মই ভাবোঁ তেখেতে অনুতপ্ত হৈছে, নিশ্চিতভাৱে তেখেতে অনুতপ্ত হ'ব। কিয় বা কৰিলে এই মানুহজনে এই কামটো, তেখেতৰ এই কাম গ্ৰহণযোগ্য নহয়। আৰু এইটো তেখেতে ভুল কৰিছে, ঠিক কৰা নাই। যেটো ঘটনা বিলাসীপাড়ার বিধায়ক ডাঙরিয়ে করেছে এই ঘটনা কোনোমতে গ্রহণযোগ্য নহয়। আমার দলের বিধায়ক হলেও মই কথাটো কম, তেখেতে এই কামটো ঠিক কৰা নাই, ভুল কৰিছে, অনুচিত। জনপ্রতিনিধি এনেকুৱা ধৰণৰ ব্যৱহাৰ হ'ব নালাগে। আৰু মানুহজন এনেইতো ভাল, নম্ৰ ভদ্ৰ, কিয় বা ইমান এইটো ঘটনা তেখেতে কৰিলে মই নাজানো। কিন্তু এই ঘটনা কোনোপধ্যে আমি সমৰ্থন নকৰোঁ। এইটো ভুল কৰিছে তেখেতে। আৰু সৰু সৰু মানুহক আমি মৰম কৰিব লাগে। আমি জনপ্ৰতিনিধি, ওপৰলৈ আমাক বহুত ডাঙৰ দায়িত্ব দিছে, সন্মান দিছে। গতিকে সৰু সৰু মানুহ, সৰ্বসাধাৰণ ৰাইজক আমি মৰম স্নেহ শ্ৰদ্ধা তেখেতসকলৰ প্ৰতি আমাৰ থাকিব লাগে। এনেকুৱা ব্যৱহাৰ আচাৰ আচৰণ এজন জনপ্ৰতিনিধিৰ পৰা কোনেও কামনা নকৰে। মই ভাবোঁ তেখেতে অনুতপ্ত হৈছে, নিশ্চিতভাৱে তেখেতে অনুতপ্ত হ'ব। কিয় বা কৰিলে এই মানুহজনে এই কামটো, তেখেতৰ এই কাম গ্ৰহণযোগ্য নহয়। আৰু এইটো তেখেতে ভুল কৰিছে, ঠিক কৰা নাই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।